আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে এটা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম বি বৰুৱা কলেজৰ মেৰিট লিষ্টৰ বিষয়ে মেৰিট লিষ্টটো কেতিয়া দিব আৰু এই যি ডিপাৰ্টমেন্ট বিলাক আছে কোনটো ডিপাৰ্টমেন্টৰ এডমিশন ফিজ কিমান কোনদিনা কেতিয়া এডমিশন হ'ব কেইটা বজাত এডমিশন হ'ব কি ডকুমেন্টস লৈ যাব লাগিব ৰিজাৰ্ভেশন থাকিব না নাই এই গোটেই ইনফৰমেশন বিলাক আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম এই ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বি বৰুৱা কলেজত যিসকলে পিজি এডমিশনৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্টটো আজি প্ৰকাশ পাব আৰু মেৰিট লিষ্টত প্ৰকাশ পোৱাৰ আগতে তেওঁলোকে ইতিমধ্যে এখন নোটিছ দিছে য'ত তেওঁলোকে বিভিন্ন ডিপাৰ্টমেন্টৰ এডমিশন ফিজসমূহৰ কথা কৈছে ইয়াতে কিমান সিট আছে কেতিয়া এডমিশন হ'ব লাষ্ট ডেট কিমান এই গোটেই ইনফৰমেশন বিলাক ইয়াতে দিয়া হৈছিল আৰু মই এইখিনি আজি ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে মই আপোনালোকক নোটিছখন দেখুৱাই লৈছোঁ এইখন হ'ল বি বৰুৱা কলেজৰ পিজি এডমিশনৰ আন এখন নোটিছ আৰু ইয়াতে দি আছে পোষ্ট গ্ৰেজুৱেট এডমিশন স্কেডিউল আৰু ইয়াতে কি কথা কোৱা হৈছে এইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ইয়াতে কৈছে যে পিজি ফাৰ্ষ্ট সেমিষ্টাৰ জুলজি আছে ডিপাৰ্টমেন্টবিলাক দি আছে জুলজি বুটানি কেমিষ্ট্ৰি আৰু জিওগ্ৰাফি এই চাৰিওটা ডিপাৰ্টমেন্টৰ অনলাইন এপ্লাইটো আৰম্ভ হৈছিল যোৱা 27 তাৰিখে আৰু ইয়াৰ লাষ্ট ডেট গুচি গৈছে যোৱা 3 আগষ্ট তাৰিখে আৰু ইয়াৰ যি এডমিশন হ'ব এডমিশন হ'ল 6 আগষ্ট তাৰিখে এডমিশন হ'ব আপোনালোকে দেখা পাইছে জুলজিৰ এডমিশন 6 আগষ্ট তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা হ'ব পিজি বুটানিৰ এডমিশন 6 আগষ্ট তাৰিখে ৰাতিপুৱা 11:30 বজাৰ পৰা আৰম্ভ হ'ব পিজি কেমিষ্ট্ৰি এডমিশনটো 6 আগষ্ট তাৰিখে দুপৰীয়া 1 বজাৰ পৰা আৰম্ভ হ'ব পিজি জিওগ্ৰাফিৰ এডমিশনটো আবেলি 2:30 পৰা তেওঁলোকে আৰম্ভ কৰিব বুলি ইয়াতে কৈছে আৰু ইয়াতে কিছু স্পেশাল নোট কিছুমান দি আছে ইয়াতে কোৱা হৈছে যে যিসকলে ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি এন্ট্ৰেন্স টেষ্ট দিছে তেওঁলোকে হে বি বৰুৱা কলেজত নাম ভৰ্তিৰ কাৰণে এলিজিবল হয় তাৰ পিছত কোৱা হৈছে যে 2 নম্বৰ ক্যান্ডিডেটস মাস্ট ৰিপোৰ্ট অন টাইম ফৰ এডমিশন আৰু যেটো সময় ইতিমধ্যে মই উল্লেখ কৰিলো সেই সময়মতে ক্যান্ডিডেট সকলে এডমিশন ল'ব লাগিব ইয়াৰ পিছত গলে কিন্তু তেওঁলোক সিট ফৰফিট কৰাব অৰ্থাৎ সিট দিয়া নহব পৰৱৰ্তী ক্যান্ডিডেট সকলে সিট পাব আৰু পোষ্ট গ্ৰেজুৱেচনৰ যিমান কেটা কোৰ্স আছে গোটেই কেটা কোৰ্স সেলফ ফাইনান্স হয় গতিকে ষ্টুডেন্ট সকলে নিজে সেমিষ্টাৰ ফিজ এডমিশন ফিজ পেমেন্ট কৰিব লাগিব ইয়াতে যি ইনকাম সাৰ্টিফিকেট বা ৰেশন কাৰ্ড বা বিপিএল কাৰ্ড থাকিলে ইয়াতে ফ্ৰী এডমিশন নহয় সো জুলজিৰ পাৰ ইয়াৰ এডমিশন হল 50,000 অৰ্থাৎ 2 সেমিষ্টাৰত 1 লাখ টকা বুটানিত পাৰ ইয়াৰ ফিজ হল 50,000 2 সেমিষ্টাৰত 4 সেমিষ্টাৰত 1 লাখ টকা জুলজিটো 4টা সেমিষ্টাৰত 1 লাখ টকা কেমিষ্ট্ৰিত 2 সেমিষ্টাৰত 55,000 रुपीस অৰ্থাৎ 4টা সেমিষ্টাৰ 1,10,000 টকা জিওগ্ৰাফিত 45,000 रुपीस অৰ্থাৎ 4টা সেমিষ্টাৰ পেলাই 90,000 টকা যাব আৰু সিট বিলাক সৰকাৰি ৰিজাৰ্ভ যিখিনি আছিল এসসি এসটি ওবিসি এমওবিসি ইডব্লিউএস হেসকলৰ কাৰণে এই ৰিজাৰ্ভেশন খিনি পাব তাৰ পিছত কোৱা হৈছে যে এই যি ফিসমূহ আপোনালোকে দেখা পাইছে এই ফিসমূহ এবছৰৰ টকা এডমিশন সময়ত দি ল'ব লাগিব ইয়াতে কৈছে দা কোৰ্স ফিজ এনুৱেল মাষ্ট বি পেইড এট দা টাইম অফ এডমিশন অৰ্থাৎ এডমিশনৰ টাইমত আপোনালোকে দুইটা সেমিষ্টাৰৰ যি টকা ইয়াতে উল্লেখ আছে 50,000 55 45 এইখিনি টকা আপুনি দিব লাগিব নেক্সট ইয়াৰ আৰু ইমানখিনি দিব লাগিব তাৰ পিছত আপোনাৰ অৰিজিনাল ডকুমেন্টস বিলাক প্ৰডিউস কৰিব লাগিব এডমিশনৰ সময়ত যেনেকৈ কাষ্ট সাৰ্টিফিকেট মাৰ্কশিট গ্যাপ সাৰ্টিফিকেট যদি গ্যাপ আছে এইবিলাক এডমিশনৰ টাইমত আপোনালোকে দিব লাগিব লগতে ইয়াতে কৈছে ফিউ সিটস উইল বি ৰিজাৰ্ভ ফৰ ষ্টুডেন্টস হু গ্ৰেজুৱেটেড ফ্ৰম বি বৰুৱা কলেজ যিসকল ক্যান্ডিডেট বি বৰুৱা কলেজৰ পৰা পাছ কৰিছে তেওঁলোকৰ কাৰণে কিছু সিট ৰিজাৰ্ভ থাকিব সো এইখিনি ইয়াতে দিয়া হৈছিল ইনফৰমেশন আৰু আপোনালোকৰ যি মেৰিট লিষ্ট আজি কিছু সময়ৰ পিছত আহি যাব সো মেৰিট লিষ্ট আহাৰ পিছতো মোৰ চেনেলত আপোনালোকে ভিডিঅটো চাব পাৰিব গতিকে আজিৰ ভিডিঅটো মানে ভিডিঅটো হবিশেষ বা লাষ্ট লৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছো যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅটো মানে ভিডিঅটো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জয় অসম জয় হিন্দ